ঘাটতে কৃষ্ণ শুই আছিলে যশোদাই ডাকিবে লইলা পুৱাইলা ৰাজনী উঠা যদুমণি গোধেৰো চাৰি বৰ ভৈলা ও ৰজনী পুৱাইলা ৰবিৰ কিৰণে চৌদিশে পোহৰা ভৈলা ও চৌদিশে পোহৰা ভৈলা সাদৰি সাদৰি মাতে আই যশোদাই উঠা কৃষ্ণ প্ৰাণ ধনয়ে গান হ'ব কৃষ্ণ ও কৃষ্ণ
কৃষ্ণ ধুনীয়া হৈছে উষা অনিৰুদ্ধৰ য'ত মিলন হৈছিলে সেইখন সুন্দৰ ৰাজ্য আজি আমাৰ এই ৰং চেনেলত শোণিতপুৰৰ পৰা আহি আপোনালোকে দিহানাম যি পৰিৱেশন কৰিছে খুব ভাল লাগিছে আপোনাৰ সকলোলৈ ধন্যবাদ থাকিল আই মোৰ লাইক কৈছোঁ আই অকণমান চেষ্টা কৰিব দেই ভাল হ'ব ধন্যবাদ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ 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 জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলে হৰণ জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলে হৰণ জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলে হৰণ শুকমুনি বোলে শুনা পৰীক্ষিত ৰায় গোপীৰ বস্ত্ৰ হৰিলে ক প্ৰভু যদুৰায় জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলে হৰণ একদিনা গোপী হব হয়া এক ঠাই স্নান কৰিবাৰ মনে যমুনালৈ যায় জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলে হৰণ চুপি চুপি যায় কৃষ্ণই ঘূৰি ঘূৰি চাই যমুনাৰ তীৰে গৈ উপস্থিত চুপি চুপি যায় কৃষ্ণই ঘূৰি ঘূৰি চাই যমুনাৰ তীৰে গৈ উপস্থিত এতেকে ভাবিয়া প্ৰভুই যমুনালৈ যায় স্নান কৰি আছে গোপী দেখিলা কৃষ্ণ চুপি চুপি যায় কৃষ্ণই ঘূৰি ঘূৰি চাই যমুনাৰ তীৰে গৈ উপস্থিত হয় অতি সাৱধানে প্ৰভুই বস্ত্ৰ চুৰি কৰে এই কথা গোপী গণে ক'বকে নোৱাৰে চুপি চুপি যায় কৃষ্ণই ঘূৰি ঘূৰি চাই যমুনাৰ তীৰে গৈ
কিহৰ এই ৰাধা এই দেহা সকলো তোমাৰ উঠি আহে গোপীগণ কৰি লাজুক লাজুক মন এখনতে অংগ ঢাকি বছৰ খোজে ঘনে ঘন উঠি আহে গোপীগণ ৰাধাৰ অৱচন শুনি শ্ৰীকৃষ্ণ মুৰাৰী মৌন হৈ ৰৈলা প্ৰভু তল মূৰ কৰি উঠি আহে গোপীগণ কৰি লাজুক লাজুক মন এখহাতে অংগ ঢাকি বস্ত্ৰ খোজে ঘনে ঘন উঠি আহে গোপীগণ ৰাধাৰ অৱচন শুনি শ্ৰীকৃষ্ণ মুৰাৰী মৌন হৈ ৰৈলা প্ৰভু তল মূৰ কৰি উঠি আহে গোপীগণ কৰি লাজুক লাজুক মন এখহাতে অংগ ঢাকি বস্ত্ৰ খোজে ঘনে ঘন উঠি আহে গোপীগণ হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 ধন্যবাদ বহু বহু ধন্যবাদ থাকিল আপোনাসকললৈ মোৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন এইদৰে কৰিবৰ কাৰণে তেওঁ আৰু সুমতি দিয়ক আৰু আপোনাসৱৰ হৃদয়ত আৰু সাহস বান্ধি দিয়ক গোটাই দিয়ক ধন্যবাদ থাকিল আপোনাসকললৈ ইমান জ্যেষ্ঠ আইসকল মই সঁচাকৈ আপোনালোকৰ চৰণত মই সেৱা ধৰিছোঁ মই আপোনালোকক সেইজন যদুপতি শ্ৰীচৰণত আগবঢ়াই দি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আইসকল ধন্যবাদ হৰি হৰি ৰাম ৰাম ভকতৰ পদ ধূলি লওঁ আমি হিৰে তুলি আমি হবে মিলি লওঁ হৰি নাম এয়া নহয় জানো বৈকুণ্ঠ ধাম ভকতৰ পদৰ ধূলি লওঁ আমি হিৰে তুলি আমি হবে মিলি লওঁ হৰি নাম এয়া নহয় জানো বৈকুণ্ঠ ধাম কৃষ্ণ নামে নদী নামে সাগৰ নামে সৰোবৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ নামে নদী নামে সাগৰ নামে সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ
ৰক্ষা কৰিয় চৰণ। ধন্যবাদ। ইমান সুন্দৰ নাম। নামে নদী, নামে সৰোবৰ। সৰোবৰৰ পদুমকলি শ্ৰীমন্ত শংকৰ, নহয় জানো? ইমান সুন্দৰ নাম। সাগৰ বুলি কৈছা, সাগৰৰ পাৰ নাই, আছেনে বাৰু? নামৰো তেনেকৈ ধৰণে পাৰ নাই। ভগৱন্তৰ নামৰ মহিমা ভগৱন্তই নিজেই শেষ কৰিব নোৱাৰে। পাৰ নাপাওঁ বুলি কৈছে। পাৰ পায় কোনে? ভকতে। গতিকে ভকতে যেতিয়া নামৰ পাৰটো পায়, তেতিয়াহ'লে আমি নামক সংৰক্ষণ কৰি ৰাখিব লাগিব, নামক মৰ্যাদা দিব লাগিব। নামক আমি ভাল ধৰণে যি নিয়মে গুৰুজনাই আমাক আঁচনি দি থৈ গৈছে, সেই আঁচনিমতে আমি নাম পৰিৱেশন কৰিব লাগিব। তেতিয়াহে আমি গুৰুজনাক সন্মান কৰা হ'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভুল ত্ৰুটিখিনি ভৱিষ্যতলৈ সংশোধন কৰি আৰু ভাল ধৰণে এনেকুৱা মঞ্চত আপোনালোকে দিহানাম পৰিৱেশন কৰিব পৰাকৈ মোৰ প্ৰভু ভগৱন্তই দীৰ্ঘায়ু কৰি আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, অপৰাধ বিনাশন যিটো মই গাই মই কথাখিনি কৈ দিম, আপোনালোকে ক'ত ভুল হৈছে দুঠাইত গম পাই যাব। অপৰাধ বিনাশন তজুৰ নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি, গম পালেনে এতিয়া কি কৈছোঁ? অপৰাধ ক্ষমা কৰি তুমি দয়া শিলহৰি, মোক ৰক্ষা কৰিও চৰণে, আমাক ৰক্ষা কৰিও চৰণে। আপোনালোকে বুজি পাই গৈছে এতিয়া কিয় কৈছোঁ মই, সেইখিনি শুধৰাই ল'ব আগলৈ দেই। ধন্যবাদ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। জয় নমো নাৰায়ণ গোলক বিহাৰী, শংখ চক্ৰ গদা পদ্ম বনমালা ধাৰী। জয় নমো নাৰায়ণ গোলক বিহাৰী, শংখ চক্ৰ গদা পদ্ম বনমালা ধাৰী। কৃষ্ণ প্ৰথমে প্ৰণাম পৰম ব্ৰহ্ম নিৰাকাৰ, তাৰ পাছে প্ৰণাম কৰোঁ গোলক নগাৰ। জয় নমো নাৰায়ণ গোলক বিহাৰী, শংখ চক্ৰ গদা পদ্ম বনমালা ধাৰী। ফুলৰ আসন, ফুলৰ বাহন, ফুলৰ সিংহাসন, গৰুড় বাহনে সেবু দেৱ নাৰায়ণ। জয় নমো নাৰায়ণ গোলক বিহাৰী, শংখ চক্ৰ গদা পদ্ম ধাৰী। পাণ্ডৱ কৃষ্ণ হৈছে ৰাম। বিষ্ণুৰ দুই ভাৰ্যা লক্ষী বিনা পানী, গোকুল বিহাৰী সহ ৰাধিকা ৰূপ মিনিয়ে ৰাম। ৰাম ৰাম। জয় গণেশ জয় গণেশ জয় গণেশ দেৱ, মাতা সতী পাৰ্বতী পিতা মহাদেৱ। ৰাম ৰাম। জয় গণেশ জয় গণেশ জয় গণেশ
মনুষ্যৰ মাজত নাই একতাৰ জৰি হৰিৰ নামে বান্ধি থলে সবাকে দৰিয়ে ৰাম ৰাম লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে প্ৰথমে প্ৰণাম কৰোঁ দেৱ গজানন হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে দ্বিতীয়ে প্ৰণাম কৰোঁ দেৱ দিবাকৰ হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে তৃতীয়ে প্ৰণাম কৰোঁ দেৱ পশুপতি হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে চতুৰ্থে প্ৰণাম কৰোঁ পাৰ্বতী গোসানী হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে পঞ্চমে প্ৰণাম কৰোঁ দেৱ নাৰায়ণ হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে হৰি লক্ষ্মী নাৰায়ণ হে লক্ষ্মী নাৰায়ণ হৰি লক্ষ্মী নাৰায়ণ হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম বান্ধৱ কৃষ্ণ ধন্যবাদ। প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে শুদ্ধভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰে। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। সকলোলৈকে ময়ো নমস্কাৰ জনাইছোঁ দেই। কিন্তু অকণমান আৰু আখৰা বঢ়াব লাগিব আপোনালোকে। যিখিনি চেষ্টা কৰিছে আপোনালোকক চেষ্টাক মই সন্মান জনাইছোঁ, কিন্তু খুটি নাতি ৰৈ গৈছে আৰু বহুতখিনি শিকিবলৈ বাকী আছে আপোনালোকৰ। ধন্যবাদ। জয় কৃষ্ণদেৱৰ চৰণ স্মৰি হৰি বোলা হৰি বোলা হৰি বোলা আৰু এবাৰ হৰি বোলা হৰি বোলা হৰি বোলা কৃষ্ণয়ে কদেৱ দুখহাৰী কালমায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰি দেৱ তান্ত বিনে আন নাহি কেব জানিবা বিষ্ণুহে সমস্ত জগতে হার রাম জানিবা
সমস্ত জগতে হার বান্ধৱ কৃষ্ণ দেখা দিয়া কৃষ্ণ কমল লোচন তোমাৰ বিৰহে আমাৰ নৰহে জীৱন দিয়া দেখা কৰো সেৱা চৰণতে পৰি শত কৌটি প্ৰণাম কৰো চৰণতে ধৰি ঐ ৰাম শত কৌটি প্ৰণাম কৰো চৰণতে ধৰি দেখা দিয়া কৃষ্ণ কমল লোচন তোমাৰ বিৰহে নৰহে জীৱন দিয়া দেখা কৰো
ধন্যবাদ। খুব সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশনটো। মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ভগৱন্তই আপোনালোকক সুমতি দিয়ক আৰু ভাল ধৰণে তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি এনেকুৱা মঞ্চত গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে দীৰ্ঘায়ু কৰি ৰাখক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল গোৱালপাৰাৰ পৰা আহিছে ন? খুব ভাল পালোঁ। চেষ্টাটো আপুনি অব্যাহত ৰাখক। খুব ধুনীয়া হ'ব আগলৈ। ধন্যবাদ।